কাদং আঞ্চলিক বিকলাঙ্গ সন্থাৰ উদ্যোগত বানাক্ৰান্ত বিশেষভাৱে সক্ষম লোকলৈ সাহায্য। বৰপেটা জিলাৰ কাদং আঞ্চলিক বিকলাঙ্গ সন্থাৰ উদ্যোগত আজি বানাক্ৰান্ত বিশেষভাৱে সক্ষম লোকলৈ সাহায্য বিতৰণ কৰা হয়। তদুপলক্ষে জনীয়া প্ৰেছ ক্লাবৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক মইনুল হক চৌধুৰীৰ সভাপতিত্বত এখন সাহায্য বিতৰণ সভা অনুষ্ঠিত হয়। সভাত উদ্দেশ্য ব্যাখ্যা কৰে কাদং বিকলাঙ্গ সন্থাৰ সম্পাদক আমিনুল হকে। সাংস্কৃতিক কৰ্মী আবু তাহেৰ আহমেদে আধৰা সভাত অতিথি হিচাপে সন্থাৰ কাৰ্যকৰী সভাপতি তথা কৃষক নেতা জয়নাল আবদিন, জনীয়া প্ৰেছ ক্লাবৰ সম্পাদক আবুল হুছেইন উপস্থিত থাকে। সন্থাৰ উপসভাপতি মুকছিদ আলীৰ পৰিচালনাত অনুষ্ঠিত বিতৰণী কাৰ্যসূচীত কাদং, আলিপুৰ, গুৰালা, সিধুনী, কাঞ্জাপাৰা, পাগলা বজাৰ, গোবিন্দপুৰ, ইছলামপুৰ, বামুনটাৰী, মহম্মদপুৰ আদি গাঁৱৰ পৰা বাছনি কৰি ৬৫ গৰাকী বিশেষভাৱে সক্ষম লোকলৈ চাউল, দালি, মিঠাতেল, নিমখ বিতৰণ কৰা হয়। বিশেষভাৱে সক্ষম আমিনুল হকৰ পৃষ্ঠপোষকতাত এনে এক বিতৰণী কাৰ্যসূচী হাতত লোৱাত সচেতন ৰাইজে আমিনুল হকক ধন্যবাদ জ্ঞাপন কৰিছে। হয়, আজি আমি কাদং আঞ্চলিক বিকলাঙ্গ সন্থাৰ উদ্যোগত বানাক্ৰান্ত এই অঞ্চলৰ বানাক্ৰান্ত বিশেষভাৱে সক্ষম লোকসকলক আমাৰ বিকলাঙ্গ সন্থাৰ তেনেকুৱা সঞ্চিত ফাণ্ড আমাৰ নাই, তথাপি যিখিনি আছিল এই বানাক্ৰান্ত বিশেষভাৱে সক্ষম লোকসকলৰ মাজত আজি আমি বিশেষ একো দিব পৰা নাই, ৬৫জন হিতাধিকাৰীক আমি বাছনি কৰি আমি অলপ বান সাহায্য প্ৰদান কৰিলোঁ। আৰু তাৰ লগতে আমি দুখেৰে প্ৰকাশ কৰিছোঁ যে এতিয়াও কাদং আঞ্চলিক বিকলাঙ্গ সন্থাৰ অন্তৰ্গত আৰু বহু সদস্যই আছে, তেখেতসকলেও বানপানীত আক্ৰান্ত হৈছে, কিন্তু যিহেতু আমাৰ ফাণ্ড তেনেই তাকৰ, তেওঁলোককো আমি এই সময়ত সাহায্য কৰাটো উচিত। অৰ্থনৈতিক দুৰৱস্থাৰ কাৰণে আমি সেইখিনি কৰিব পৰা নাই। গতিকে এই চেগতে আমি সমূহ ৰাইজৰ প্ৰতি আমি কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি আবেদন জনাইছোঁ আৰু সদাশয় কোনো বানাক্ৰান্ত মানুহৰ প্ৰতি সহায় কৰিবলগীয়া কোনো ব্যক্তি যদি থাকে, তেখেতসকলৰ ওচৰত আমি আবেদন জনাইছোঁ যে যদি আমাক অলপ সহায় কৰে, নিশ্চিতভাৱেই আমি বাকী থকা বিকলাঙ্গ সন্থাৰ অন্তৰ্গত শাৰীৰিকভাৱে বিশেষ সক্ষম লোকসকলকো আমি অলপ সাহায্য কৰিব পাৰিলোহেঁতেন। গতিকে আমি আশাবাদী যে নিশ্চিতভাৱেই দুখীয়াৰ দুখ বুজি পোৱা সদাশয় ব্যক্তিসকলে আমি আশাবাদী নিশ্চয় আমাক সহায় কৰিব আৰু সেই সহায় আমি বিচাৰিছোঁ। তাৰ লগতে আমি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে আমি দুখ প্ৰকাশ কৰিছোঁ যি সময়ত এটা বিকলাঙ্গ সন্থাৰ তৰফৰ পৰা মানুহৰ দুখ বেদনাৰ ওপৰত লক্ষ্য ৰাখি সীমিত ধনেৰে অলপ হ'লেও সাহায্য প্ৰদান কৰিব পাৰিলে আৰু সেই সময়ত এই বৃহত্তৰ অঞ্চলত বিকলাঙ্গ কেৱল শাৰীৰিকভাৱে সক্ষম লোকেই নহয় আৰু বহু মানুহ বানাক্ৰান্তত ককবকাই আছে, ২৪টা ঘৰ বাৰী বেকী নদীয়ে উঠাই লৈ গৈছে, কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ বান সাহায্য আজিলৈ এই অঞ্চলত প্ৰদান কৰা নহ'ল। গতিকে আমি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে বিকলাঙ্গ সন্থাৰ অন্তৰ্গত শাৰীৰিকভাৱে সক্ষম লোকসকলৰ লগতে আৰু যিসকল শাৰীৰিকভাৱে সক্ষম নহয়, তেওঁলোকেও আক্ৰান্ত হৈছে, সাধাৰণ ৰাইজকো যাতে চৰকাৰৰ ফালৰ পৰা বান সাহায্য প্ৰদান কৰা হয় আৰু যিসকলৰ ঘৰ বাৰী বেকী নদীয়ে ইতিমধ্যে উঠুৱাই লৈ গৈছে, সেই গৰাখহনীয়াগ্ৰস্ত পৰিয়ালসকলক পৰ্যাপ্ত পৰিমাণে ক্ষতিপূৰণৰ লগতে তেওঁলোকক পুনৰ সংস্থাপন কৰিব লাগে, এই দাবীও আমি উত্থাপন কৰিছোঁ। কাদং আঞ্চলিক বিকলাঙ্গ সন্থাৰ উদ্যোগত বিশেষভাৱে লোকসকলৰ মাজত মই অলপমান ৬৫জনৰ মাজত কিছুমান ৰিলিফ দিবলৈ সক্ষম হৈছোঁ। মই আবেদন কৰিছিলোঁ, চেয়াৰমেন ডাঙৰীয়া মেমৰিয়েল নাম দিছিলোঁ,
কিন্তু তেখেতে মোক আশা দি সি পিছুৱাই গৈছে। মোৰ ৰঙিয়া সমষ্টিৰ বিধায়ক হাবিব ৰফিকুল ডাঙৰীয়া মোক আশা দিছিল, কিন্তু আশাটো পূৰণ নকৰিলে। দুৰ্ভাগ্যৰ কথা, মোৰ ব্যক্তিগত ফাণ্ডেৰে মই যিখিনি পাৰিছোঁ এইখিনি বিতৰণ কৰিলোঁ। কি নাম আপোনাৰ? মোৰ নাম আমিনুল হক, কাদং বিকলাংগ সন্থাৰ সম্পাদক।